নমস্কাৰ সকলোকে আমি আজি ডিসকাস কৰিম অলংকাৰ কাৰণ অলংকাৰ প্ৰত্যেকখন কুৱেশ্যন পেপাৰতে আমি অলংকাৰ অসমীয়া ল্যাঙ্গুৱেজ 1 হোক 2 হোক দেখা পাওঁই মই অনুৰোধ কৰিম সকলোকে যাতে বহি আৰু কলম উলিয়াই লয় কাৰণ এইখিনি লিখি যোৱাৰ খুবেই প্ৰয়োজন যদি আপোনালোকে লিখি নাযায় তেনেহলে এই মনত ৰখালে তাৰপিছত আকৌ পাহৰি যাব কাৰণ গোটেইখিনি বস্তু সিমিলাৰ টাইপ লাগে অলংকাৰ কাক বোলে যেতিয়া আমি অলংকাৰ পিন্ধো মহিলা বা যিকোনো মানুহে অলংকাৰ পিন্ধে দেখিবলৈ শুৱনি হয় সেইটোৱে বাক্যত অলংকাৰ হ'ল এনেকুৱা ধৰণৰ বস্তু যেতিয়া লগালে বাক্যটো তা শুৱনি হৈ যায় আমি কবিতাত অলংকাৰ ব্যৱহাৰ কৰো বা বাক্যটা শুৱনি কৰিবলৈ আমি লিখিবলৈ অলংকাৰ ব্যৱহাৰ কৰো অলংকাৰ দুই প্ৰকাৰ মেইনলি শব্দ অলংকাৰ আৰু অৰ্থ অলংকাৰ শব্দ অলংকাৰৰ ভাগ আছে অনুপ্ৰাস যমক শ্লেষ বক্ৰুতি পুনৰুক্ত পদবাস আমাৰ এইকেইটা ইমান ইম্পৰ্টেন্ট আৰু ভিতৰত দুটা ইম্পৰ্টেন্ট বেছিক আহি থাকে বাৰবাৰ অনুপ্ৰাস আৰু যমক আমি এই দুটা শিকিম অনুপ্ৰাস কাক বোলে যদি একেটা ব্যঞ্জন বৰ্ণ ওচৰা ওচৰিকে থাকে বা বাৰ বাৰ ৰিপিট হৈ থাকে সেইটো হ'ব অনুপ্ৰাস মনত ৰখাব ব্যঞ্জন বৰ্ণ হ'ব লাগিব স্বৰ বৰ্ণ নহয় ওচৰা ওচৰিকে হ'ব লাগিব আপোনালোকে নিয়মকেইটা লিখি ৰখাওক ৰাম ৰাজ্যত ৰমণী ৰংগে ৰমে ইয়াত ৰ পুনৰাবৃত্তি হৈছে মই উদাহৰণ সহ লিখি দিছো হয়তো ইয়াত মোৰ মতে ভাবিবলগীয়া বা কোনো কনফিউজন থাকিবলগীয়া আপোনালোকৰ নাই এতিয়া আহিলো যমক যমকত কি আছে যমকত আছে শব্দৰ পুনৰাবৃত্তি আগতে আছিল কি বৰ্ণৰ পুনৰাবৃত্তি যেতিয়া শব্দৰ পুনৰাবৃত্তি একেখিনি শব্দকে বাৰ বাৰ আহি থাকিব তেতিয়া হ'ব যমক নেক্সট আহিলো অন্তানুপ্ৰাস আগতে কি আছিলে মিল আমি ছন্দ মিল জানো নহয় আমি কেতিয়াও কবিতা লিখিলে আমি কবিতাৰ প্ৰথম লাইনটো আৰু সেকেন্ড লাইনটোৰ যেনেকৈ শব্দবিলাক মিলি যায় এইটো চাওক ৰঙা চৰাই ৰঙা ফুল ৰঙা সূৰ্য ৰঙা তুল মিলিছেনে ফুল তুল শব্দবিলাক যেতিয়া শেষৰ ধ্বনিটো মিল থাকিব ধ্বনিৰ ৰাইমছ মিল থাকিব তেনেহলে অন্তানুপ্ৰাস হ'ব এতিয়া আহিলো আমি অৰ্থ অলংকাৰ উপমা আটাইতকৈ ইম্পৰ্টেন্ট উপমা হ'ল দুটা বস্তুৰ মাজত যেতিয়া সাদৃশ্য দেখুওৱা হ'ব বা তুলনা কৰা হ'ব উপমান কৰা হ'ব হয়নে তুলনা কৰা হ'ব তেতিয়াহ'লে সেইটো হ'ব উপমা ইয়াত দুটা বস্তু হ'ল এটা হ'ল উপমেয় যাক তুলনা কৰা হয় ধৰি লওক মানুহজনক কিহৰ লগত তুলনা কৰা হৈছে উপমান চন্দ্ৰৰ সৈতে তুলনা কৰা হৈছে উপমেয় হ'ল মই ধৰি লওক উদাহৰণ দিলো মোক ধৰি লওক কোনোবা এটা জন্তু বা কিবাহৰ লগত তুলনা কৰে আপোনালোকে ধৰি লওক তেতিয়া হ'ব সেইটো হ'ব উপমান গম পাইছেনে যেনে মুখমণ্ডল চন্দ্ৰসম সুন্দৰ এতিয়া ইয়াত মুখমণ্ডলটো কি হ'ব মুখমণ্ডলটো উপমেয় আৰু যাৰ লগত তুলনা কৰা হ'ব চন্দ্ৰৰ লগত সেইটো হ'ল উপমান এনেকুৱা ধৰণৰ তুলনা কৰিলে উপমান আহিব নেক্সট আহিল ৰূপক উপমানৰ সহায় নলয় মানে উপমান কি আছিলে উপমান হ'ল সেই বস্তু কোনো এটা বস্তু সহায় নোলোৱাকে উপমেয়কে কি কৰিব সেই উপমানৰ ৰূপ দিব মানে আপোনালোকে মানুহজন বা বস্তুটোকে সেই বেলেগ এটা বস্তুলৈ ৰূপ দি দিব তাকে হ'ল ৰূপক ৰূপ দিয়ে মানে গম পাইছেনে চেঞ্জ কৰি দিয়ে ধৰি লওক মই আছিলো মুখা পিন্ধি পেলাই বেলেগ এজন মানুহ হৈ পেলাই সেই মানুহজনকে আকৌ মই মুখাখন খুলি পেলাই বেলেগ এটা অভিনয় কৰিব গ'লে ধৰি লওক অভিনয় কৰিব গৈছো বেলেগ এটা বস্তুৰ লগত মই কি কৰিলো মিল কৰি দিলো যেনেকৈ জীৱন সাগৰত হাঁহিৰ ঢৌৱে খেলে জীৱনক সাগৰৰ লগত তুলনা কৰিছে জীৱনো এটা বেলেগ বস্তু কিন্তু সাগৰ এটা বেলেগ বস্তু ধৰি লওক উদাহৰণ মানুহ এটা জীৱনো বেলেগ এটা মানুহ এক্টিং কৰোঁতে হৈছে সাগৰ এটা বেলেগ মানুহে এক্টিং কৰোঁতে হৈছে কিন্তু দুইটা বস্তুকে যেতিয়া তুলনা কৰি দিব ৰূপ চেঞ্জ কৰি দিব তেনেহ'লেকে সেইটো ৰূপক বুলি জনা যায় আপোনালোকে এনেকৈ ধৰণৰ কিছুমান ট্ৰিক্স লগাই মনত ৰখাব জীৱনক সাগৰৰ লগত তুলনা কৰা হৈছে নে ঠিক আছে মানুহ এটা চৰাই মানুহটো কিহৰ লগত তুলনা কৰা হৈছে চৰাইৰ লগত হয়নে এইবিলাক বাক্য হ'ল ৰূপক নেক্সটটো হ'ল অতিশয়োক্তি যেতিয়া বেছিকৈ বৰ্ণনা কৰে যেনেকৈ ৰিয়েলতকৈ বেছিকৈ বৰ্ণনা কৰিলে তেতিয়া হ'ব অতিশয়োক্তি যেনে তোমাৰ গুণ শুনি সাগৰ শুকাব পাৰে জানো কেতিয়াও নোৱাৰে যেতিয়া অতিৰঞ্জিত কৰিছে নাই সেইটো অতিৰঞ্জিত কৰাৰ কাৰণে এইটো হ'ল অতিশয়োক্তি নেক্সট আহিলো আমি চাওঁ দুটা বস্তু ইম্পৰ্টেণ্ট প্ৰতীক আৰু চিত্ৰকল্প প্ৰতীক মানে হ'ল চিম্বলিজিম আমি যেতিয়া কোনো এটা বস্তুক চিম্বল হিচাপে ইউজ কৰোঁ মানে যিটো বস্তু নহ'লেও আমি তাৰ লগত তুলনা কৰোঁ বা এইটো বস্তুৰ নাম ল'লে আমি বুজি পাওঁ যে এইটো বস্তু হ'ব সেইটোৱেই এনেকুৱা ধৰণৰ আমি যেতিয়া চিম্বল ইউজ কৰোঁ তেতিয়াহ'লে প্ৰতীক বুলি কোৱা হয় চিত্ৰকল্প আমি কোনো এটা কবিতা পঢ়িলে আমি কি মনত ছবি এখন আহি থাকেনে সেইটো হ'ল চিত্ৰকল্প প্ৰতীকৰ এটা উদাহৰণ যেনে আধুনিক কবিতাত নগৰীয়া যান্ত্ৰিক জীৱনক ব্যৱহাৰ কৰা হয় হয়নে যেতিয়া আমি আধুনিক কবিতাবিলাকত ব্যস্ত যান্ত্ৰিক জীৱনক ব্যস্ততা বুজাবলৈ কাৰণে আমি যান্ত্ৰিক জীৱনত নগৰৰ চহৰখন ব্যৱহাৰ কৰোঁ হয়নে বিভিন্ন কবিতাত আমি চহৰখন কথা ক'লে গম পাওঁ যে এইটো নগৰীয়া বা আধুনিক অৱস্থাৰ কথা বুজোৱা গৈছে এতিয়া সেই ব্যতিৰেক কি হ'ল উপমানতকৈ যাৰ সৈতে মানে তুলনা কৰা হয় যেতিয়া চন্দ্ৰ ধৰি ল'লো উপমান হ'ল চন্দ্ৰৰ সৈতে যেতিয়া মানুহক তুলনা কৰা হ'ব বা বেলেগ এজন মানুহক তুলনা কৰা হ'ব তাতকৈ বেছি চন্দ্ৰতকৈ তুমি বেছি ধুনীয়া বা চন্দ্ৰৰ দৰে তোমাৰ হাঁহিটোতকৈ বেছি ধুনীয়া তোমাৰ হাঁহিটো গম পাইছে যেতিয়া বেছি বুলি কোৱা হ'ব তেতিয়াহ'লে ব্যতিৰেক বা তাতকৈ যদি তলত নিকৃষ্ট দেখা হৈ থাকে কয় নহয় তই অমুকতকৈ বেয়া গম পাইছে নিকৃষ্ট যেতিয়া কৰা হ'ব তেতিয়া হ'ব ব্যতিৰেক হ'ল আমি যদি এই কুৱেশ্যনটো চাওঁ তেনেহ'লে দেখিম যে ইয়াত লিখা হৈছে আৰু কিয় তিক্ত ব্যথা ৰিক্ত হৃদয়ত মানে তিক্ত ব্যথা দুখ লগা কথা এনেকুৱা ধৰণৰ ব্যথা দুখ লগা কথাবিলাক ক'ত ঢালিছে ৰিক্ত হৃদয়ত খালী হৃদয়ত বুজি পাইছেনে ঢালি দিলা তীব্ৰ হলাহল মানে তিক্ত কথাবিলাক তিতা কথাবিলাক ঢালি দিয়া হ'ল কেনেকুৱাৰ দৰে তীব্ৰ হলাহল ইয়াত ইনডাইৰেক্টলি কি কৰিছে ব্যথা দুখ লগা কথাবোৰ হলাহল মানে বিষৰ লগত নিচিনা তুলনা কৰা হৈছে যেতিয়া তেনেকুৱা হয় আমি আগতেই পাইছিলোঁ যে ৰূপক ইয়াত কোনো ধৰণৰ উপমানৰ সহায় নলয় কোনো এটা বস্তু ডিৰেক্টলি সহায় নলয় কিন্তু আমি এটা কি থাকে অভেদ আৰোপ কৰা হৈ আছে একাত্মতা কৰিবলৈ কাৰণে দুইটাকে যেনেকৈ ব্যথা কিহৰ লগত হলাহলৰ লগত তুলনা কৰিছে যেনেকৈ আমি যদি চাওঁ জীৱনক সাগৰৰ লগত তুলনা কৰা হৈছিল কিন্তু এই কবিতাটোত আমি যদি চাওঁ তেনেহ'লে এই লাইনটোত আমি দেখা পাম ব্যথা কিহৰ লগত তুলনা কৰা হৈছে হলাহলৰ লগত তুলনা কৰা হৈছে ইনডাইৰেক্টলি মানে এক অভেদ হিচাপে
প্ৰয়োগ কৰা হৈছে কাৰণ আমি উপমা যদি চাওঁ কোনো ধৰণৰ উপমান দিয়া হোৱা নাই কম্পেয়াৰ কৰা হোৱা নাই ডিৰেক্টলি কোনো ধৰণৰ মানে তোমাৰ মুখখন চন্দ্ৰৰ দৰে সেনেকুৱা নিচিনা বাক্যবিলাক ইয়াত নাই চিত্ৰকল্প নহয় কাৰণ এখন ছবি এখন মনলৈ অহা নাই অনুপ্ৰাস নহয় কাৰণ একেবোৰ শব্দই ইয়াত পুনৰাবৃত্তি হোৱা নাই সেইটো কাৰণে নেক্সট যদি চাওঁ অকালৰ জুয়ে পুৰি নিয়া বনোৱাৰ হাতৰ তীখাৰ হাতুৰিটো ছন্দ নহয় এইটো তেনেই নহয় যদি আমি চাওঁ চিত্ৰ ছবি এখন মনলৈ অহা নাই উপমা আমি কোনো বস্তু কাৰো লগত তুলনা কৰা সেইটো এটা প্ৰতীক চিম্বলিজম অকালৰ জুইৰ লগত পূৰা বনোৱাৰ হাতৰ তীখা মানে কষ্ট কৰা এটা জীৱন যাপন বুজাইছে হয়নে সেইটো কাৰণে বনোৱাৰ হাতৰ তীখাৰ হাতুৰিটো সেইটো কাৰণে এইটো কি হ'ব এটা প্ৰতীক চিম্বলিজম ইউজ কৰিছে কবিতাটো হয় নেক্সট যদি আমি চাওঁ এটা মই জতুৱা ঠাঁচ সেইটো হয় ৰেখাংকিত বাক্যটো কি হয় চেডেলি ভেদেলি এটা জতুৱা ঠাঁচ সমাৰ্থক শব্দ নহয় চেডেলি আৰু ভেদেলি জানো সমাৰ্থক শব্দ হয় অনুকাৰ শব্দ নহয় জতুৱা ঠাঁচ এইটো এটা হয়নে সমাস নহয় কোনো পদ্ধতি এইটো এটা জতুৱা ঠাঁচ নেক্সট যদি চাওঁ তলৰ পৰা জতুৱা ঠাঁচ কোনটো হাতীদাঁত পৰ্যাপ্ত পৰিমাণে ৰজা মহাৰজা চালে চকুৰা ইয়াৰ কোনটো হ'ব তেনেহ'লে আপোনালোকে জানে বাকীকেইটাতো ইজি হাতীদাঁত নহয়েই পৰ্যাপ্ত পৰিমাণে যথেষ্টবিলাক নহয় ৰজা মহাৰজা কোনো ধৰণৰ জতুৱা ঠাঁচ নহয় চালে চকুৰাটো এটা জতুৱা ঠাঁচ নেক্সটটো হৈছে আটোম টোকাৰী শব্দটো কি আটোম টোকাৰী এটা জতুৱা ঠাঁচ আপোনালোকে জানে এইখিনি এতিয়া আকৌ আহিলোঁ আমি অলংকাৰলৈ মই বিচাৰিছোঁ কি তই নুবুজিবি শুন এইটো কোনো ধৰণৰ তুলনাৰ কাৰণে হোৱা নাই তেনেহ'লে আপোনালোকে কাটক উপমাটো কাটক তাৰপিছত আহিল ৰূপকত কি আছিল কোনো ধৰণৰ ৰূপকত কি আছিলে আপোনালোকে ৰূপকত পাইছে যে তুলনা কৰা হ'ব উপমানৰ লগত কোনো ধৰণৰ তুলনা কৰা হোৱা নাই ব্যতিৰেক নহয় ব্যতিকৰ কোনো মানে কাকো মানে ওপৰত উঠাই দিয়া নাই বা কাকো নিকৃষ্ট দেখুওৱা হোৱা নাই তেনেহ'লে এইটো অনুপ্ৰাস কিন্তু আমি যদি চাওঁ এইটো মষ্ট ইম্পৰ্টেণ্টলি মিলে এইটো জমকৰ লগত যদি জমক বুলি আহিলেহেঁতেন অপশ্যন আপোনালোকে জমক দিব পাৰিলেহেঁতেন এইটোত কাৰণ একেটা শব্দ ৰিপিট হৈ আছে যেনে বিচাৰিছোঁ আকৌ প্ৰথমত বিচাৰিছোঁ নুবুজিবি ইয়াত যিহেতু জমক নাই তেনেহ'লে আমি যদি চাওঁ এইটো তেনেহ'লে কি দিম আমি অনুপ্ৰাস দিম কাৰণ ইয়াত শব্দবিলাকৰ ৰিপিট হৈছে হয়নে নেক্সটটো আমি দিম অনুপ্ৰাস কিয়নো মধুলবী ম ৰিপিট হৈছে মধুকৰ মই আছে মইটো ম শব্দটো আপোনালোকে বাৰ ৰিপিট হোৱা পাইছে সেইটো কাৰণে এইটো কি হ'ব অনুপ্ৰাস নেক্সটটো হৈছে গন্ধ শব্দৰ আগত সু ব্যৱহাৰ হৈছে সুটো কি সুটো এটা কি শব্দ সুধিছে বিশেষ নাম বুজোৱা নহয় সন্ধি কোনো ধৰণৰ আমি সু যোগ অন্দৰ দি লিখা হৈ থকা নাই এনেকুৱা বা এনেকুৱা ধৰণৰ লিখা হৈ থকা নাই সমাস নহয় এইটো কাৰণ সু শব্দটোহে কি সুধিছে সমাসত সেনেকুৱা সু শব্দটো কি সেনেকুৱা ধৰণৰ নুসুধে সমাসত কি সময় এইটো কি হ'ব বাক্য এটা দি থৈ দিব হয়নে এতিয়া সুধিছে এইটো কি হ'ব উপসৰ্গ সু এটা নেক্সট আমি চাওঁ প্ৰয়াস শব্দটো সমাৰ্থক শব্দ কি চেষ্টা আমি শেষলৈ আহি পালোহি আমি অলংকাৰ শিকাৰ উপৰিও আমি বেলেগ দুটামান গামাৰ কুৱেশ্যনো ল'ব চেষ্টা কৰিলোঁ আমি গামাৰৰ আহি শেষৰ পালোহি আপোনালোকৰ যদি চোৱা নাই তেনেহ'লে আগৰ ভিডিঅ'কেইটা চাই ল'ব অকণমান গামাৰ আৰু আছে নটবিধি সপ্তবিধি আৰু বহুতখিনি আহে চিলেবাছটোত মই দিয়ে থৈছোঁ কি আহে বাকীখিনি ইজি দেখি মই টাচ কৰা নাই আপোনালোকে হয়তো কুৱেশ্যন পেপাৰ ৰিভাইজ যেতিয়া মই কৰিম প্ৰেক্টিছ যেতিয়া কৰিম তেতিয়া যিবিলাক গামাৰ আহে মই লগত চাইডত ডিছকাছ কৰি যাম আজিলৈ ৰাখিছোঁ ধন্যবাদ নেক্সট ভিডিঅ'ত মই পেডাগজি লৈ আহিম অকণমান টাইম লাগিব হয়তো উইথ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল টিল দেন বাই বাই